বিষয়টোক লৈ ইতিমধ্যে চৰকাৰে সতৰ্কবাণী দিছে বা চৰকাৰে স্পষ্টীকৰণো দিছে যে কোনো কাৰণতে ৰন্ধন গেছৰ নাটনি নহয়, ইন্ধনৰ নাটনি নহয়, এই কথাটো কৈ আহিছে। আৰু সমান্তৰালভাৱে কিন্তু যিসমূহ আচলতে গেছ যোগান ধৰা যিসমূহ কেন্দ্ৰ, সেই কেন্দ্ৰসমূহত কিন্তু এটা বিপৰীত দৃশ্য। মোৰ সতীৰ্থ এটা পৰিৱেশ দেখুৱাই ল'ব। এয়া হৈছে টিয়কৰ যিটো HP গেছ পইণ্ট ছাৰ্ভিচ, সেই সেৱা আগবঢ়াই থকা কেন্দ্ৰটোত কিন্তু যথেষ্ট ভিৰ। আৰু এই ভিৰ এই মুহূৰ্তৰ নহয়, পুৱাৰে পৰাই যথেষ্ট লোকে নিজৰ আচলতে ৰন্ধন গেছৰ কাৰণে এনেধৰণে শাৰী পাতিব লগা হৈছে। যদি চোৱা যায় যে দীৰ্ঘ সময় ধৰি গেছৰ কিন্তু ইন্ধনৰ কোনো ধৰণৰ নাটনি হোৱা নাছিল, কিন্তু শেহতীয়াকৈ যি আন্তঃৰাষ্ট্ৰীয় বিবাদ, সেই বিবাদৰ পৰিণতিত যি আচলতে ৰন্ধন গেছ নাটনি হ'ব বুলি চৰ্চা হৈছে বা চৰকাৰ প্ৰশাসনেও এই ক্ষেত্ৰত তেওঁলোকে জনাই আহিছে যে কোনো ধৰণৰ আচলতে নাটনি নহয়। এনে কথাবিলাক জনাই অহাৰ পিছতো সামাজিক মাধ্যমত কিছু কথা চৰ্চা হৈ আছে যে গেছৰ নাটনি হ'ব, আৰু তাক লৈ এতিয়া এনেধৰণে ৰাইজে শাৰী পাতি তেওঁলোকে আচলতে গেছৰ কাৰণে দীৰ্ঘ সময় অপেক্ষা কৰিছে। মই গোটেই পৰিৱেশটো দেখুৱাইছোঁ। এয়া টিয়কৰ পৰিৱেশ। আপুনি কিমান সময়ৰ পৰা ইয়াত আছে? মই 2 ঘণ্টামান হ'ল। 2 ঘণ্টামান হ'ল। কি গেছৰ নাটনি হৈছে নেকি? নাটনি নাই হোৱা, তেনেকৈ আহি আছে বোলে, ৰাও আছে গাড়ীত আছে ৰাস্তালৈকে লাইন বাই লাইন আছেই। কিন্তু এনেধৰণে আগতেতো এনেকুৱা শাৰী নহয়, কিয় হৈছে? আজি কেলৈ হৈছে ধৰিব পৰা নাছিল। আপুনি লাইন পাতি আছে? লাইন পাতি আছে। কিমান সময়ৰ পৰা? মই প্ৰায় 2 ঘণ্টা কি 2.5 ঘণ্টামান হ'ল। 2.5 ঘণ্টামান হ'ল। গেছ নাটনি হ'ব বুলি আহিছে? তেনেকুৱা বুলিয়ে ধৰক আৰু পিছত কিজানি গেছ নাপামেই বা, সেইটো কাৰণে। কিন্তু চৰকাৰেতো কৈ আছে গেছৰ নাটনি কেতিয়াও নহয়। সেইটো অৱশ্যে মানে আগন্তক কি হয় আমি গম নাপাম নহয়, সেইটো কাৰণে আগতীয়াকৈ লৈ লৈছোঁ। আগতীয়াকৈ লৈ লৈছে। ধন্যবাদ জনাইছোঁ। মই আৰু কিছু লোক আছে। কিমান সময়ৰ পৰা শাৰী পাতা হৈছে? মই 10 মান বজাৰ পৰা শাৰী পাতিছোঁ। গেছৰ ইয়াতে আছে নে নাই, পাবনে নাই? গেছ আছে, পাম বুলি কৈছে আৰু গেছ আছে। আছে দীঘলীয়া শাৰী, যথেষ্ট লোক আছে। সকলোৱে কিন্তু এই আচলতে যি কেন্দ্ৰ, যি সেৱা আছে আগবঢ়াই ৰন্ধন গেছৰ, আৰু তেওঁলোকে এনেধৰণে শাৰী পাতিছে কেৱল মাত্ৰ এটা গেছ চিলিণ্ডাৰৰ কাৰণে। আৰু দীৰ্ঘ সময় ধৰি তেওঁলোকে অপেক্ষা কৰিছে, 2 ঘণ্টা 3 ঘণ্টা পৰ্যন্ত। কিন্তু এই যি সেৱা কেন্দ্ৰ, তেওঁলোকেও কিন্তু কৈছে যে গেছৰ কোনো ধৰণৰ নাটনি হোৱা নাই। তেওঁলোকে যি আচলতে প্ৰয়োজন সাপেক্ষে তেওঁলোকে গেছ যোগান ধৰি আহিছে, সেই কথাটো কৈছে। কিমান দেৰি লাইন পতা হৈছে? 1 ঘণ্টা 1.5 ঘণ্টামান হৈ গ'ল। 1.5 ঘণ্টা হ'ল। কি গেছ নাটনি হৈছে নেকি? নাটনি হৈছে। মানুহ লাইন দেখোঁতে গম পালোঁ গেছ শ্বৰ্টেজ আছে, সেইটো কাৰণে লাইন লাগি গৈছে। মানে লাইন দেখি পেলাই আপুনিও লাইন পাতি দিছে? দিগদাৰ হ'ব, অসুবিধা হ'ব। ধন্যবাদ জনাইছোঁ। সকলোৰে শংকা যে ভৱিষ্যতক লৈ মানে যিহেতু গেছ যদি নাটনি হয় তেতিয়া আচলতে সমস্যাৰ সৃষ্টি হ'ব, আৰু সেইকাৰণেই এইসকল লোকে এনেধৰণে শাৰী পাতিছে আৰু নিজৰ ৰন্ধন গেছটো সংগ্ৰহ কৰিবৰ কাৰণে। আপুনি ৰাতিপুৱাৰ পৰা লাইন পাতিছে? ৰাতিপুৱাৰ পৰা লাইন পাতিছোঁ। আমি হোম ডেলিভাৰী লওঁ। স্পেচিয়েলি কথাটো হৈছে কি, অসুখীয়া মানুহ এইটো এতিয়া লাইন পাতি পকা ৰাস্তাৰ পৰা সেইটোকে লাইন পাতি আপোনাৰ চিলিণ্ডাৰটো দাঙি নি পেলাই লোৱাটো বৰ কষ্টকৰ। পইচা 2 পইচা বেছি হ'লেও ঘৰত ল'বলৈ ভাল অসুখীয়া মানুহ কাৰণে, কিন্তু এতিয়া কষ্ট পাইছোঁ আৰু। মানে কি ঘৰত আপোনালোকে ডেলিভাৰী নাই পোৱা নেকি? ডেলিভাৰী ঘৰত পোৱা নাই। আজি শনিবাৰ ছেটাৰডে আমাৰ ঘৰত ডেলিভাৰী কৰি ৰাতিপুৱা ফোন কৰিলোঁ। বুকিং কৰিব পৰা নাই নেকি? বুকিং কৰা নহয়, হোম ডেলিভাৰীটো এইকেইদিন বন্ধ আছে বুলি ক'লে। বন্ধ আছে বুলি কৈছে, সেইকাৰণে লাইন কৰিব লগা হৈছে। বুকিং কৰাটো নহয়, আমি OTP উলিয়ালেই দিয়ে। কিন্তু কথাটো হৈছে কি, এই সপ্তাহতহে আমাৰ দিগদাৰ হৈছে। শনিবাৰে আমাৰ তাতে হোম ডেলিভাৰী কৰে আনকালে। আজি ক'লেও যে এটা কথা, হোম ডেলিভাৰী নহয়, কিবা অসুবিধা হৈছে, গেছ চিলিণ্ডাৰ লৈ ইয়াত লাইনত আহিব লাগিব। কিন্তু গেছৰ তেনেধৰণে নাটনি চৰকাৰেও কৈ আছে, বাৰেপতি প্ৰশাসনে নিউজতো পাই আছোঁ, একো অসুবিধা হোৱা নাই। কিন্তু আপোনালোকে আমি এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে, কি কাৰণে নাজানো। চৰকাৰেতো কৈছে একো নাটনি হোৱা নাই, একো অসুবিধা হোৱা নাই, কিন্তু আমি এতিয়া কষ্ট পাইছোঁ। নিশ্চয় নিশ্চয়। জ্যেষ্ঠ নাগৰিক হিচাপে তেওঁ কথাখিনি কৈছে যে ঘৰতেই ল'বলৈ তেওঁলোকে প্ৰতিটো গেছ চিলিণ্ডাৰ ঘৰৰ পৰাই ঘৰতেই যোগান ধৰেগৈ। নিশ্চয়। আপুনিও শাৰী পাতি আছে? কিমান সময়ৰ পৰা?
বহুত সময় হ'ল বহুত সময় হ'ল। হয় বহুত সময় হ'ল দুঘণ্টামান হ'ল আমাৰ 2 ঘণ্টা লাইন পাতি আছে। দুঘণ্টা আগতে ঘৰতে দিয়ে, আগতে হয় ঘৰতে লওঁ ঘৰৰ পদূলিমুখতে দি আহে এতিয়া কিমান দিনৰ পৰা বন্ধ হৈ আছে? ঘৰলে আপোনালোকে বুকিং কৰি কিমান দিনৰ পৰা কৰিছে? মই এতিয়া এমাহৰ মূৰে মূৰে বুকিং কৰোঁ ধৰক এমাহ এতিয়া মোৰ ঠিকে আছে এমাহ হৈছে হয়। বুকিং কৰিছোঁ আৰু আহিছোঁ কিন্তু বুকিং বন্ধ কৰি ৰাখিছে। মাজতে বন্ধ কৰি ৰাখিছিলে এতিয়া কিন্তু খুলিছে আৰু আহিছোঁ কিন্তু সেই বুলি আমাৰ ঘৰত দিয়াগৈ নাই আমি নিজে ইয়াত আহি লাইন পাতি আছোঁ নিশ্চয় 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 ধন্যবাদ জনাইছোঁ। আৰু যে মই গোটেই পৰিৱেশটোৱে দেখুৱাইছোঁ, শ লোকে হিতাধিকাৰী গেছৰ যিকেইটা ৰন্ধন গেছৰ কাৰণে যিসকল গ্ৰাহক তেওঁলোকে এনেধৰণে শাৰী পাতিছে। মূলতে এটাই কথা যে তেওঁলোকৰ বহু লোকৰ আচলতে আজিৰ তাৰিখত ঘৰত গেছৰ যোগান ধৰে, গাড়ীৰে নি ঘৰতে যোগান ধৰে, কিন্তু এই যি আচলতে খবৰ ওলাইছে যে গেছৰ নাটনি হ'ব, ৰন্ধন গেছ অভাৱ হ'ব, এই কথাটোৱে তেওঁলোকক সকলোকে আচলতে প্ৰভাৱিত কৰিছে। অৱশ্যে প্ৰশাসন বা চৰকাৰে এই কথা কৈ আহিছে যদিও নাটনি নহ'ব কোনো কাৰণত নহয় বুলি কৈ আহিছে যদিও, কিন্তু কিছু সামাজিক মাধ্যমত কিছু চৰ্চা দেখে আৰু সেই চৰ্চাৰে বেছি শংকিত কৰি তুলিছে। মই আৰু এগৰাকী জ্যেষ্ঠ নাগৰিক দেখিছোঁ। আপুনি 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 শাৰী পাতি আছে? শাৰী পাতি আছে। কিমান সময়ৰ পৰা? এতিয়া 15-20 মিনিট হৈছে। 15-20 মিনিট হৈছে। গেছৰ নাটনি হ'ব বুলি শুনিছে নেকি? গেছৰ নাটনি হ'ব বুলি শুনিছোঁ, কিন্তু এতিয়া বৰ্তমান দেখিছোঁ গেছ আমি পামগৈ আৰু 300-400 গেছ এতিয়া বৰ্তমান দেখিছোঁ আমি চকুৰ আগত। 300-400 গেছ আছে? আছে নিশ্চয় নিশ্চয়। কিন্তু মই আৰম্ভণিতে যিটো কথা কৈছোঁ যে শংকা, আৰু সেই শংকাৰ কাৰণেই এই আচলতে ভিৰ আৰু যিটো আচলতে কথা কোৱা হৈছে যে গেছ নাটনি হ'ব, ৰন্ধন গেছ নাই, অভাৱ ঘটিব। চৰকাৰে প্ৰশাসনে বাৰম্বাৰ কৈ আহিছে যে কোনো কাৰণত গেছৰ নাটনি নহয় আমাৰ অসমত। আৰু এই যি আচলতে আন্তঃৰাষ্ট্ৰীয় বিবাদৰ প্ৰভাৱ, সেই প্ৰভাৱ এতিয়া অসমৰ পাকঘৰতো যে পৰিছে, সেই কথাটো কিন্তু এই কথাটোৱে অনুমান কৰিব পাৰে যে যদিও চৰকাৰে কৈ আহিছে বা প্ৰশাসনে কৈ আহিছে, কিন্তু তাৰ পিছতো কিন্তু তেওঁলোক আশ্বস্ত হ'ব পৰা নাই যে যিসমূহ আচলতে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কথা বতৰা চৰ্চা দেখিছে যে গেছৰ কাৰণে বহু উদ্যোগ বা বহু হোটেল ৰেষ্টুৰাঁ বন্ধ হৈ গৈছে, এনেধৰণৰ যিসমূহ বাৰ্তা, সেই বাৰ্তাসমূহে আচলতে শংকিত কৰিছে আৰু যাক লৈ এতিয়া এই পৰিৱেশ এতিয়া সুলভ হৈ পৰিছে। প্ৰায়বোৰ যি আচলতে গেছ যোগানকাৰী কেন্দ্ৰ, সেই কেন্দ্ৰসমূহত এই পৰিৱেশটো দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।